নগৰ দক্ষিণ ননৈ গাঁও পঞ্চায়তত দালালক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি এটা পথৰ জব কাৰ্ডৰ ফটো মৰাক লৈ জিআৰএছক জবাবদিহি কৰে ৰাইজে জিআৰএছে ফটো মাৰিবলৈ দালাল নিয়োগ কৰাৰ অভিযোগ ৰাইজৰ 200 টকাকৈ সংগ্ৰহ কৰি নতুনকৈ জব কাৰ্ড খোলাৰ অভিযোগ ৰাইজৰ শীঘ্ৰে জিআৰএছক বদলি কৰাৰ দাবী ৰাইজৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে কিহৰ বাবদ পৰিস্থিতিৰ সৃষ্টি হৈছে মানে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণ হ'ল এটা ৰাস্তা দক্ষিণ ননৈ সমীপত একদম সন্মুখত এটা ৰাস্তা আছে যিটো খুটাৰগাঁও নিবুকালি সংযোগী পথ এইটো কঠিয়াতলি ল'ব পাৰে সেই পথটো দুৰৱস্থাৰ কাৰণে আজি আপোনাসবক ৰিপৰ্টাৰসকলক নিউজ লাইভ হওক প্ৰাগ নিউজ হওক সকলোকে মাতি আমি এই ৰাস্তাটোৰ বিষয়ে অৱগত কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক বা আমাৰ জিতু গোস্বামী ডাঙৰীয়া দেৱক আমাৰ সমষ্টিৰ বিধায়ক গতিকে এই সময়খিনিত যেতিয়া আমি ৰাস্তাটো দেখুৱাই এই পঞ্চায়তৰ এই বাউণ্ডেৰীত থিয় হওঁ জিআৰএছটো এইমাত্ৰ আহি পেলাই পাইছেহি আৰু তেওঁলোকৰ লগত আলোচনা কৰি থাকোঁতেই তেওঁ কৈছে যে ৰাইজে এইটো মিছা কথা কৈছে গতিকে সেইকাৰণে উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে উত্তপ্ত পৰিস্থিতি এইকাৰণে হৈছে যে তেওঁ ৰাইজক দোষাৰোপ কৰিছে ৰাইজে ইয়াতে দোষাৰোপ যদি ৰাইজেই দোষাৰোপ হয় তেতিয়াহ'লে ৰাস্তাটো দুৰৱস্থা এইখিনি এতিয়া কিয় হৈ আছে সেইটো সময়মতে জিআৰএছ নাহে আৰু তেখেতে নাহেতো নাহে তেখেতে ফটো তুলিবলৈ তেখেতে ঠিকা দিয়া নিচিনাকৈ ফটো তুলিবলৈ বেলেগ মানুহ লগাই দিছে এনেই জব কাৰ্ডৰ ফটো জিআৰএছে তুলিব লাগে কিন্তু জিআৰএছে ফটো নুতুলে তেখেতে মানুহ লগাই দিছে ফটো তুলিবলৈ